মৰ্নিং জোনালী। গুড মৰ্নিং। আৰু আজি মৰ্নিঙতে আমাৰ বেটা মানে নতুন এডমিশ্যন নতুন স্কুললৈ যাবলৈ ওলাইছোঁ। যাওঁ তেতিয়া হওক। ভাবিছোঁ আজি বেটাৰ নতুন স্কুলত এডমিশ্যন হ'ব, সেইকাৰণে বেটাৰ লগত যাবলৈ ওলাইছোঁ। ডকুমেণ্টছ লৈ আৰু বাইকতে যাওঁ। বেছি দূৰ নহয়, আগৰখনতকৈ অকণমান দূৰ। ব'লকচোন তেতিয়া চাই লওঁ বেটাৰ স্কুলখন। ধুনীয়া আৰু ইয়াৰ ওচৰতে যিহেতু আমি বাইকতে গৈ লওঁ ন। ব'লক তেন্তে। আৰু আগত আছিলে এইখন বেটাৰ আমাৰ ছানশ্বাইন টয়ছ, আৰু এতিয়াও বৰ বিশেষ দূৰ নহয়। এয়া মানে গাড়ীত উঠিলে পায়ে যায় নতুনখনো। এইফালে আমি পাই গ'লোহি, তেন্তে ভিতৰত সোমাই লওঁ দেই। বেটাৰ স্কুলৰ বাছ হ'ব এইপিনে, চিধা যাব লাগিব। এইপিনে হা খেলা ধুনীয়াকৈ। ফাইনেলি আমি এডমিশ্যন লৈ ল'লোঁ বেটাহঁতৰ স্কুলৰ। অঁ বেটা হা, এইবোৰ বাছত আহিব লাগিব তুমি স্কুল, গম পাইছানে? এইবোৰ বাছত আৰু বেটাৰ এইবোৰ স্কুল বাছ হ'ব। এতিয়া উঠিব নিদিয়ে, তুমি এনেকৈ ধুনীয়াকৈ বহি আহিব লাগিব। গোটেইবোৰ বাছ আছে, এইখন বাছত আহিব লাগিব। ইমান ধুনীয়া বাছ দেখিছা নাই? কিমান যিখন যায় আমাৰ ফালে সেইখনত আহিব লাগিব। আৰু আমি এডমিশ্যন লৈ ল'লোঁ, বুকছো লৈ ল'লোঁ। আৰু মানে আজি প্ৰথম আহিছোঁ যিহেতু মানে ভিডিঅ'টো মানে ইমান দীঘলীয়াকৈ কৰা নাই আৰু বেটাই খেলিলে যথেষ্ট। আৰু বেটা আহা, যাওঁ আহা এতিয়া। এইফালেদিহে দেখিবা। আৰু স্কুলখনৰ নাম জ্ঞানপীঠ, চবেই জানে। বেটাৰ স্কুলখন হৈছে এইখনেই। আমি এডমিশ্যন লৈ কৰি কিতাপ চিতাপ লৈ আহিলোঁ, আৰু বেটাইও অলপ খেলিলে। ৰাস্তাটো অকণমান লেতেৰা, সেইকাৰণে আমি গাড়ীত দি দিছোঁ বেটাক। আৰু আমি আহি ইয়াতে অলপ ঘুগুনি খাই ল'লোঁ। বেটা কি খালে? বেটা হাতখন ধুৱাই দিয়াচোন। যোৱা হাতখন ধুই লোৱা বেটা, খাই লৈ পেলাই ধুবা। আৰু এই দোকানখনতে আমি খাই ল'লোঁ কি ঘুগুনি পকৰি। ওচৰতে ঘৰ, এইফালৰ পৰা আমাৰ ঘৰ দেখিয়ে থাকি। এতিয়া আমি যাব লাগিব বেটা ইউনিফৰ্ম ল'বলৈ, আৰু মোৰ কামো আছে অলপমান কৰি আহিবলৈ। ব'লা তেতিয়া যাওঁ। স্কুলৰ কামত যিহেতু লাগিয়ে আছোঁ, আৰু এতিয়া যাবলৈ ওলাইছোঁ বজাৰলৈ বেটা ইউনিফৰ্ম আনিবলৈ আৰু কিবা কপি আনিবলৈ। একেদিনাই ভাবিছোঁ কামখিনি শেষ কৰি লওঁ আৰু। ব'লা তেতিয়া এইবাৰ যাওঁ। আৰু আজি গাড়ী বাদ দিছোঁ, তাৰমানে ইয়াতে অহা যোৱা কৰি থাকিব লাগিব, আৰু ইয়াত ইজি হয় তাৰমানে ঘূৰি ফুৰিবলৈ ইফালৰ পৰা সিফালে। আজি বহুত ছাইডত যাব লাগিব। এটা চশমা পিন্ধি লোৱা। তেতিয়াহ'লে আমি যাওঁ এইবাৰ ইউনিফৰ্ম আনিম নে কি কোৱা? আমাৰ আৰু ক'ত আহিলা? ইউনিফৰ্ম ল'বলৈ আহিলোঁ। একদম কি জাম লাগি আছে তিনিচুকীয়া টাউন, দেখিছেনে বাৰু? জাম লাগি আছে মানে আগত পূৰা কিবা প্ৰতিবাদ কৰি আছে, সেইকাৰণে জাম লাগি আছে। আমি এতিয়া ইউনিফৰ্ম ল'বলৈ আহিলোঁ, সেইকাৰণে ভাবিলোঁ এটিএমত সোমাই যাওঁ। ৰখি আছোঁ, বেটাও চাই আছে আৰু মানুহখিনি। আৰু জোতা ল'বলৈ সোমাইছোঁ আমি এখনত, এতিয়া জোতা আনিব। চাওঁচোন বেটা আগৰযোৰ জোতা ইয়াৰ পৰাই নিছিল নেকি, চাই লওঁ। আৰু মানে ডেইলি বজাৰত আমি বজাৰ কৰি আছোঁ, বেটালৈ ল'লোঁ জোতা। আৰু স্কুলৰ মানে ল'ৰা ছোৱালী যিহেতু গোটেই বজাৰ কৰি আছে, সেইকাৰণে গোটেই বজাৰবোৰ তাৰমানে ভৰ্তি হৈ আছে। গোটেই বজাৰবোৰ স্কুলৰ ল'ৰা ছোৱালী। বেটা আমাৰ ইয়ালৈ আহিলে নাৰ্ভাছ হৈ যায় তাৰমানে বাকী ষ্টুডেণ্টবোৰ হেৰি দেখি। আৰু ঘৰত গৈ দেখাই আছোঁ কি কি লৈছোঁ গোটেই। আৰু এতিয়া ল'বলৈ গৈ আছোঁ ইউনিফৰ্ম বেটা, আৰু কাগজ বহী কিতাপ কলম গোটেইখিনি লৈ যাব লাগিব। আৰু বেটাই খাই লৈছে কুঁহিয়াৰ ৰস ইয়াত। বেটাই তাৰমানে সেই ভণ্টিজনীক দেখি পেলাই এতিয়া ভণ্টিজনীক দেখি খাইছা, খোৱা, সেইটো খাব ভাল লাগে। আৰু মাকো এতিয়া খুৱাই ল'ম কুঁহিয়াৰ ৰস। বেটা লৈ লৈছোঁ জামেটি বক্স। বেটাৰ ইউনিফৰ্ম ল'বলৈ এইখনত আহিল। বেলেগ কালাৰ এটা লোৱা। এইটো কালাৰ গ্ৰীণ কালাৰ, এইটোত ভৰাই ল'বা দেই, দাদা লিখাকৈ ধুনীয়া। যিহেতু দোকানবোৰ ধৰি দিয়ে এইখনত বজাৰ কৰিব লাগিব, সেইখনত বজাৰ কৰিব লাগিব বুলি, আমি ধৰি দিয়া দোকানবোৰ বজাৰ কৰি লৈ মানে ফুল পালে ফটো মাৰি ল'লে ডেক'ৰেশ্যনৰ। এইখনৰ এডভাৰটাইজিং কৰি দিওঁ। বিজি আগত সোমাই পাইছিলানে নগাঁও দোকানত? এই ফ্ৰণ্টত
बोला আৰু ফাইনেলি আমি লৈ ললো ফ্ৰুইটছ আৰু ফ্ৰুইটছ লৈ পেলাই বাটতে ফ্ৰুইটছ খুৱাইছোঁ বেটাকো ফ্ৰুইটছ খুৱাই আছোঁ আৰু এইখন দোকানতে ল'লোঁ ফ্ৰুইটছ বেটা এইটো এটা সেইটো পেলাই নি হ'ল নাই ব'লা আৰু এতিয়া আমি ধুনীয়াকৈ বেটাৰ বস্তুবোৰ লৈ কৰি আৰু আৰু মানে বজাৰ কৰি আহি পালোঁ আজি দিনটো মানে এনেকৈ গ'ল আৰু মানে বেটাৰ নতুন স্কুলত নতুন জোতা ভালে হ'ল তাৰ আগৰ জোতাযোৰ মানে সৰু হৈছিল আমি কিনা নাছিলোঁ আৰু আমি ভাবিছিলোঁ এযোৰ জোতা কিনি থওঁ বুলি কিন্তু কিনি থ'লেও নহ'লহেঁতেন তাক তাৰমানে এই টাইপৰ জোতা পিন্ধিব দিছে এইটো টাইপৰ আৰু আমি লৈ আহিলে আজিকালি কিবা জোতাবোৰ দামেই নকমে 549 লিখা আছে 500 লৈছে আৰু মানে কি ক'ব আৰু আমি আগতে পঢ়িছিলোঁ মানে 20টা কাগজৰে বহি চিলাই লৈছিলোঁ আৰু এনে বহি লৈছিলোঁ কিন্তু আজিকালি স্কুলৰ পৰা কিতাপবোৰ বাহিৰে ঘঁহাই দিয়া এনেকৈ আৰু মানে ইউনিফৰ্মত যিহেতু ধৰি দিয়ে আৰু মই আজি ভাল চামান খালোঁ এটা কি কম বাৰু লাষ্টত মজা আৰু এয়া আমাৰ বেটা এয়া বেটা স্কুলৰ নাম লিখা আছে চাওঁ জ্ঞানপীঠ বালবাটিকা এইটো পেণ্ট বেটা পেণ্ট এতিয়া খাদ্যতে এযোৰে আনিছোঁ আমি এইবোৰ থুই পিন্ধাব লাগিব থুই যিহেতু আমি আইৰণ কৰিম এই মোৰ এইটো ভাল লাগিছে এইটো মানে পুৰা কটন এইটো ফ্ৰাইডে তাৰপিছত মোজা মানে এইটো কালাৰ তুমি কৈছিলা নহয় সৰু নে ডাঙৰ এইটো চাইজে আমাৰ ল'ৰা কি সৰু বুলি হ'লে কি সৰু হ'ব নেকি এয়া ইমানটো জোখৰে ইমানটোৱে আৰু ইয়াৰ পৰা আৰু এইখিনি আছিল বস্তু আৰু আছে কিতাপ বহি আছে বেল ইয়াত মানে কিবা কি কালাৰ আছিলে য়েল্লো কালাৰ আছিলে ইয়াত ব্লেক কালাৰ আৰু মানে মই ভাবিছোঁ মই আৰু কি আৰু মই ভাবিছোঁ আৰু ব্লেক কালাৰ জোতা হোৱাইট কালাৰ মোজা এইযোৰ মানে এনেই লৈ লৈছোঁ ব্লেক কালাৰ মোজা এযোৰ বুলি ভাবিছোঁ কিন্তু বোলে ব্লেক কালাৰ মোজা নিষেধ আৰু বাকী কিতাপ বহিখিনি আমি পাছত দেখাম আৰু এতিয়া আৰু লেবেল চামৰা আমি পঢ়াটো মনত পৰিছে আৰু আমি মানে এনেকৈ খুল চুলৈ লৈছিলোঁ আৰু এইটো তোমালে এইটোৱে আহিলে আৰু বেয়া চেই নাপাব এইটো মই আনিছোঁ এইটো বস্তু এখন ইংলিছৰ এখন মেথছৰ আৰু এখন ড্ৰয়িং বুক নেকি অঁ তোমাৰ আৰু মই খালি ডিউটিলৈ লৈ যাম এখন ক্ৰাফ্ট বুকৰ 120 পেজৰ বিচাৰিছিলে বিচাৰি পাবলৈ নাই আকৌ পালে লৈ আহিম ঠিক আছে আৰু কৰি আছোঁ মই বেটাৰ কিতাপবোৰত কভাৰ লগাই আছোঁ আৰু লেবেল আনিছোঁ আমি বেণ্টেন আনিছোঁ হয় কিন্তু স্কুলত বা হেৰি কয় নে নকয় নাজানো আৰু এইবোৰ কিতাপকেইখন দেখাই দিয়া হয় নাৰ্চাৰী এইখন হিন্দী কিতাপখন স্কিল কোৰ্চ এখন কিতাপ ইমান মানে সৰু বয়সতে যে ইমান কিতাপ কেইখন কাউণ্ট কৰিম হা এইখন এখন লিটাৰেচি স্কিল কোৰ্চ বুক এখন আৰু এইখন এখন বেটা কিতাপ এইখন আৰু এইখন ৰাইমছো এক্সট্ৰা এখন কিতাপেই হয় মই খুৱাই লগাই আছোঁ কভাৰখিনি জোনালীয়ে মোক হেল্প কৰি দি আছে এইটো লাগে সেইটো লাগে ক'লে আৰু জোনালীয়ে আনি দিয়ে 8খন কিতাপেই নাৰ্চাৰীতে 8খন আমি 8-9তো 8খন পোৱা নাছিলোঁ আৰু মই মেট্ৰিকলৈও 8খন কিতাপ পঢ়ি পোৱা নাছিলোঁ এখনে পঢ়িছিলোঁ ছাজেশ্যন আমি এখনে পঢ়িছিলোঁ এই ডাঙৰ এখন দেখিলে আজিও আমি আবেগত মৰো লগাই নাই আৰু আজি আমাৰ বেটাৰ মানে এডমিশ্যনৰ সৰু ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিবা